নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নৱবৰ্ষ 2025ৰ দ্বিতীয় দিন আৰু এই মুহূৰ্তত আমাৰ গাঁৱলৈ এগৰাকী কবি আহিছে। আপোনাৰ সকলোৰে পৰিচিত তেখেত গোৱালপাৰা জিলা আগিয়াৰ ৰাধেশ্যাম নাথ। ভাল লাগিছে যে আজি নতুন বছৰত তেখেতক লগ পালোঁ। আমি এই মুহূৰ্তত তেখেতৰ পৰা কিছু কথা জানিবৰ কাৰণে তেখেতৰ ওচৰত যাম। আহকচোন মোৰ লগত। এওঁ হৈছে ৰাধেশ্যাম নাথ। চিনাকি নিশ্চয় সকলোৰে আছে, সকলোৱে জানে এওঁক, পৰিচয় কৰি দিব লগা নাই। আপোনাক নতুন বছৰ শুভেচ্ছা দিছোঁ। কথা হ'ল, আজি নতুন বছৰৰ দ্বিতীয় দিন, বছৰৰ এটা নতুন নতুন ঢৌ চলি আছে ইংৰাজী বছৰৰ। আজি আমাৰ গাঁৱলৈ আহিলে। এই মুহূৰ্তত আপোনাৰ যিখিনি শুভাকাংক্ষী আছে, আপোনাৰ কবিতা ভাল পোৱা মানুহ আছে, তেওঁলোকলৈ আপুনি নিশ্চয় কিবা এটা মেছেজ, এটা বাৰ্তা দিব খুজিছে। কি ক'ব কওকচোন। নমস্কাৰ থাকিল আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আটাইলৈকে মোৰ শুভাকাংক্ষী, যিসকল কাব্যপ্ৰেমী, সাহিত্যপ্ৰেমী, সংস্কৃতিপ্ৰেমী আৰু উদাৰ মনা ব্যক্তি, তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ এটাই বাৰ্তা দিব খোজোঁ যে আজি গোটেই বিশ্বখনেই কিবা যেন থৰক বৰক এটা অৱস্থা, যুদ্ধ, সকলোতে যুদ্ধ, এটা যুদ্ধোন্মাদ এটা পৰিস্থিতি দেখা গৈছে। কোনোখন দেশেই যেন শান্তিত নাই, এনেকুৱা এটা ভাৱ। তাৰ মাজতো কিন্তু এটা ভাল বাৰ্তা এটা দিব বিচাৰোঁ। আমাৰ ভাৰতবৰ্ষ কিন্তু কিছু দেশৰ তুলনাত শান্তি বজাই ৰখাৰ সফল হৈছে বুলি আমি এই মুহূৰ্তত ক'ব পাৰোঁ। যদিও বা আভ্যন্তৰীণ কিছু খেলি মেলি নথকা নহয়, আছে, প্ৰত্যেক দেশতে হয়তো থাকে। তাৰ মাজতো কিন্তু আমাৰ সৌভাগ্য, আমি যেনিবা এই ভাৰতবৰ্ষত জন্ম লাভ কৰিছোঁ। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। আমি সকলোৱে প্ৰাৰ্থনা জনাব লাগে যে গোটেই বিশ্বখনে যাতে এই মুহূৰ্তৰ পৰা এটা শান্তিৰ বাতাবৰণ লৈ আহিব পাৰে। আমি তাকেই আশা কৰিছোঁ। আৰু আপোনালোকলৈ এটাই বাৰ্তা দিব বিচাৰোঁ যে আমি আটাই কৰ্মমুখী হ'ব লাগে। আৰু কামৰ কোনো ডাঙৰ সৰু নাই, যিকোনো কামেই মৰ্যাদাপূৰ্ণভাৱে কৰিব পাৰিলে, ন্যায়িকভাৱে যদি আমি সম্পাদন কৰোঁ কৰ্ম, তাতেই ঈশ্বৰে আমাক সুদৃষ্টি ৰাখিব। এইখিনিয়ে বাৰ্তা দিব বিচাৰোঁ। যি হওক, আমি আপোনাক জানো আপুনি কবিতা লিখি ভাল পোৱা মানুহ, কবি বুলি যাৰ পৰিচিত। এই মুহূৰ্তত কিবা শুনাব পৰা কবিতা কণ্ঠস্থ আছে আপোনাৰ নিজৰ কবিতা? এই মুহূৰ্তত অৱশ্যে আজিকালি মনত নাথাকে, এটা পংক্তি হ'লেও। কথা হ'ল, আমাৰ ৰাধেশ্যামে আচলতে কি, এটাই কবিসকলৰ এটা সমস্যা, নিজৰ কবিতা মনত নাথাকে। তেওঁ কবিতাটো কণ্ঠস্থ কৰালৈকে আমাৰ লগত আৰু এগৰাকী ব্যক্তি আছে, ৰাধেশ্যামৰ বন্ধু, আমাৰো বন্ধু, তেখেত হৈছে যাদৱ কুমাৰ নাথ। কথা হ'ল, আপুনি আজি আমাৰ গাঁৱলৈ আহিলে নতুন বছৰত। এই মুহূৰ্তত আমাৰ সমাজক, অসমবাসীক আপুনি কিবা নিশ্চয় ক'ব। কি ক'ব কওকচোন। অসম ৰাইজলৈ নমস্কাৰ আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল। নতুন বছৰত যাতে সকলোৱে ভালে থাকে, সেয়ে শুভকামনা কৰিলোঁ। এওঁ যাদৱ চন্দ্ৰ নাথ নহয়? যাদৱ চন্দ্ৰ, এওঁ হৈছে আগিয়া নিবাসী, ৰাধেশ্যামৰ বন্ধু, আমাৰো বন্ধু। কথা হ'লে, আমাৰ কবিয়ে নিজৰ কবিতা বিচাৰি পোৱা নাই, কিবা এটা কবিতা শুনালে হ'ল এই মুহূৰ্তত। এতিয়া আমি তেওঁৰ কবিতা শুনিম। কবিতা শনিবাৰ দেওবাৰ বুলি কথা নাই, কবিতাৰ শিৰোনাম। সৰু সৰু চহৰবোৰত গঢ়ি উঠিল চাহাবী স্কুল। দেৱাল ঘড়ীত 9 বজাৰ সংকেত, মাকসকলৰ তত নাইকিয়া, যেনিবা মাকেহে পঢ়িব পুনৰ। কোনোবাই ধৰিব স্কুল বাছ, কোনোবাই হাতত ধৰি নিব। মনৰ মাজত ইচ্ছা এটাই দেও দি ফুৰে, আমাৰ বাছা ডাঙৰ মানুহ হ'ব, AC কাৰত উঠিব। সময় নাই আম দলিওৱাৰ, মাষ্টৰ আহিছে, টিউচন মাষ্টৰ, বেগতে আহ। শনিবাৰ দেওবাৰ বুলি কথা নাই, শনিবাৰে গানৰ স্কুল, দেওবাৰে আৰ্টৰ। নবৌ
অ' নবৌ কাইলৈ গাঁৱৰ ঘৰত পূজা পাতিছোঁ পুৱাতেই যাবি ককাইৰে যাব দে কাইলৈ পাপুৰ টেলেণ্ট টেষ্ট আছে বুজিছা বাপু মা অ' মা কোন তেওঁ তোমাৰ আংকল হয় আকৌ গাঁৱৰ বয়োজ্যেষ্ঠসকলে বেৰি বেৰি সুধিলে বাপা আহিলি হয়নে বাপা ককাইৰ ল'ৰাটো চাহাবৰ স্কুলত পঢ়ে এই স্কুলবোৰত পঢ়িলে সঁচাই হয়নে চাহাব হওক দে বাপা হওক গাঁৱৰ নাম ৰাখিব এই যে সৰু সৰু মানুহবোৰৰ হেঁপাহ মনৰ মাজত যি উৎসাহ এই উৎসাহক জানো জগাই তুলিব পাৰিলে তেওঁলোকে অভিভাৱকসকলে প্ৰকৃতাৰ্থত কৰিব পাৰিলেনে মানুহ কৰি সন্তানক গাঁৱৰ মানুহবোৰে শাকো পাৰ হৈ বোকা পানী খচি ইজনে সিজনক কয় অমুকৰ ল'ৰাটো চাহাব হ'ল অথচ এদিনো নাহিল গাঁওখনলৈ থোৱা তোমাৰ দৰত এই গেলি থকা ৰাস্তা ঘাট পাৰ হৈ আহিব কেনেকৈ আহিব তোমাৰ গাঁৱলৈ ধন্যবাদ এওঁ আছিল ৰাধেশ্যাম নাথ আকৌ এবাৰ কৈছোঁ আমি এই নতুন বছৰৰ আৰম্ভণিতে ধুনীয়া কবিতা শুনিলোঁ শেষত মই ৰাধেশ্যাম আৰু যাদৱৰ লগতেই গোটেই অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ আশা ৰাখিছোঁ আহি থকা দিনবোৰ সকলোৰে ভাল হ'ব এতিয়া ৰাখোঁ ধন্যবাদ নমস্কাৰ